Morning everyone, welcome to the official YouTube channel of ADRE 247 Northeast. Pratek ratipai ami dintu current affairs kini sai jao. Aji dintu current affairs kini ami sai jam. Aha korisu apnalok sokolore dintu bhalere arambho hoise. Class to mi amar arambho kori diu. হয় 8 এপ্ৰিলৰ পিডিএফ খন মই একচুয়ালি বিচাৰিব লাগিব বিচাৰি পেলাই মই এখন আপলোড কৰি দিম আপলোড নকৰাৰ কথাটো হেতুই হ'ল যে মই বস্তুটো বিচাৰি নেপ বিচাৰি পোৱাৰ লগে লগে মই এখন আপলোড কৰি দিম ঠিক আছে যোৱাকালি মই আপোনালোকক প্ৰশ্ন এটা সুধিছিলো যে এটো প্ৰশ্নটো APSC ৰে এটা ডিপাৰ্টমেন্টাল এক্সামৰ জিএস পেপাৰৰ প্ৰশ্ন ইয়াত আপোনালোকক চাৰিখন জেগা দি দিয়া হৈছে আৰু উত্তৰৰ পৰা দক্ষিণলৈকে আপোনালোকক এৰেঞ্জ কৰিবলৈ কোৱা হৈছিল ফ্ৰম নৰ্থ টু সাউথ ডাইৰেকশন हमरेन दिया होइसे लाहौरी घाट दिया होइसे रामकृष्ण नगर और उमरांगस एटा आपनलके ठीक जगह दुखर मनत ना थाके जगह दुखर आपनलके जिल्लाखन कोत আছে হেতু কিন্তু জানিব লাগিব সো हमरेन হৈ গৈছে आपनलকৰ ওয়েস্ট কাৰ্বি আংলং সো প্ৰথমটো ইয়াত ওয়েস্ট কাৰ্বি আংলং লাহৌৰী ঘাট হৈ গৈছে নগাঁৱত 2 নম্বৰ আছে নগাঁৱত হয় ৰামকৃষ্ণ নগৰ হ'ব কৰিমগঞ্জ জিলা সো থাৰ্ড টু আছে কৰিমগঞ্জ জিলাৰ ফালে আৰু উমৰাংগস হ'ব आपनलকৰ ডিমা হাছাও হয় সো এতিয়া আপোনালোকে নৰ্থ টু সাউথ আপোনালোকক এৰেঞ্জ কৰিব কৈছে আপোনালোকে এৰেঞ্জ কৰিব 2143 সো 2143 হৈ যাব আপোনালোকৰ উত্তৰ অপচন এ তা পাছৰ প্ৰশ্নটো সহজ প্ৰশ্ন আছিল যে আসুৰ হৈতে অল আসাম ষ্টুডেন্টস ইউনিয়নৰ হৈতে আৰু এটা সংগঠন আছিল সেই সংগঠনটো কোনটো আছিল আমি যাক এতিয়া অগপ বুলি কও সেই সময়ত আছিল এটা গোট অল আসাম গণ সংগ্ৰাম পৰিষদ হয় কিন্তু যোৱাকালি শুদ্ধ উত্তৰ কল এজনে দিছে ভাৰ্গবে শুদ্ধ উত্তৰ দিছে দুইটা প্ৰশ্নৰ শুদ্ধ উত্তৰ দিছে বাকি দ্বিতীয়টো প্ৰশ্নৰ শুদ্ধ উত্তৰ প্ৰাইবেৰী দিছিল প্ৰথম প্ৰশ্ন আপোনালোকৰ বাবে আজি লখৱাৰ হাইড্ৰোইলেক্ট্ৰিক প্ৰজেক্টৰ ওপৰত সোধা গৈছে প্ৰশ্নটো বৰ পঢ়িছক the 300 megawatt লখৱাৰ হাইড্ৰোইলেক্ট্ৰিক প্ৰজেক্ট on the Yamuna river is located in which state যমুনা নদীৰ ওপৰত থকা 300 মেগাৱাট শক্তিৰ লখৱাৰ জলবিদ্যুৎ প্ৰকল্প কোনখন ৰাজ্যত অৱস্থিত অপচন দিয়া হৈছে উত্তৰাখণ্ড অপচন বি দিয়া হৈছে মধ্যপ্ৰদেশ অপচন সি দিয়া হৈছে গুজৰাট আৰু অপচন ডি দিয়া হৈছে মহাৰাষ্ট্ৰ Yet correct answer to হৈ যাব আপোনালোকৰ অপচন এ উত্তৰাখণ্ডত আছে এই পাৰ্টিকুলাৰ লখৱাৰ হাইড্ৰোইলেক্ট্ৰিক প্ৰজেক্ট এতিয়া লখৱাৰ হাইড্ৰোইলেক্ট্ৰিক প্ৰজেক্টত আৰু অকনমান উন্নীত কৰাৰ কথা কোৱা হৈছে সো লখৱাৰ হাইড্ৰোইলেক্ট্ৰিক প্ৰজেক্ট গেইনছ মোমেন্টাম আফটাৰ সেক্ৰেটাৰিজ ৰিভিউ 300 মেগাৱাট ইউনিট টু বেনিফিট 4 states লখৱাৰ হাইড্ৰোইলেক্ট্ৰিক প্ৰজেক্টৰ কেপাসিটিটো মনত ৰাখিব 300 মেগাৱাট কোট অৱস্থিত হেতু আপোনালোকে মনত ৰাখিব উত্তৰাখণ্ডৰ দেহৰাদুন ডিস্ট্ৰিক্টত অৱস্থিত যমুনা নদীৰ ওপৰত কংক্ৰিট হাই গ্ৰেভিটি ডেমৰ উচ্চতা হৈ গৈছে প্ৰায় 204 মিটাৰ আৰু ইয়াত তিনটা কৈ টাৰবাইন আছে প্ৰত্যেকটো টাৰবাইনত 100 মেগাৱাট কৈ কেপাসিটি আছে স্টোৰেজ কেপাসিটিটো অকনমান সাইথক 330 মিলিয়ন কিউবিক মিটাৰ আৰু লগতে 33000 হেক্টেৰক জলসিঞ্চনৰ সুবিধা দিব পৰাকে ইয়াত পানী জমা ৰাখিব পৰা যায় আৰু লগতে কিমান ইলেক্ট্ৰিসিটি জেনাৰেট কৰাৰ কেপাসিটি কোৱা কথা হৈছে যে 612 গিগাৱাট আৱাৰ্স অফ ইলেক্ট্ৰিসিটি উৎপাদন কৰা হ'ব আৰু লগতে দিল্লী উত্তৰ প্ৰদেশ হৰিয়ানা আৰু উত্তৰাখণ্ডৰ বিভিন্ন খেতিয়কসকলক জলসিঞ্চনৰ সুবিধাও এই পাৰ্টিকুলাৰ হাইড্ৰোইলেক্ট্ৰিক প্ৰজেক্টে কৰি দিব
আচ্ছা লখৱাৰ হাইড্ৰোইলেক্ট্ৰিক প্ৰজেক্টটো আৰু এটা হাইড্ৰোইলেক্ট্ৰিক প্ৰজেক্টৰ সৈতে কানেক্ট কৰা হৈছে হেতু হৈ গৈছে ব্যাসী হাইড্ৰোইলেক্ট্ৰিক প্ৰজেক্ট যেহেতু যমুনা নদীৰ ওপৰত যিমান হাইড্ৰোইলেক্ট্ৰিক প্ৰজেক্ট আছে সেইসমূহ একেলগ কৰা হৈছে আৰু এই পাৰ্টিকুলাৰ 120 মেগাৱাট কেপাচিটিৰ হাইড্ৰোইলেক্ট্ৰিক প্ৰজেক্টৰ সৈতে connect করে দিয়া হইছে next প্রশ্নটো সক according to the latest world economic outlook report released by the IMF which countries are the world's 3 largest economies in nominal GDP terms IMF এ প্ৰকাশ কৰা হেহুতীয় world economic outlook অনুসৰি নামমাত্ৰ GDPৰ হিচাপত কোনখন দেশ বিশ্বৰ তিনিখন বৃহত্তম অৰ্থনীতি হৈ পৰিছে অপচন দিয়া হৈছে আপোনালোকক চাইনা ইউএসএ জাপান অপচন বি দিয়া হৈছে ইউএসএ চাইনা জাৰ্মানী অপচন সি দিয়া হৈছে চাইনা জাপান আৰু ইণ্ডিয়া আৰু অপচন ডি দিয়া হৈছে ইউএসএ চাইনা আৰু ইণ্ডিয়া Correct answer to হৈ যাব USA China আৰু Germany option B ভাৰত হৈ পৰিছে গুটে পৃথিৱীৰ ভিতৰত ষষ্ঠখন বৃহৎ অৰ্থনীতি ভাৰতৰ ৰেংক হৈ পৰিছে 6th ইয়াত আপোনালোকক নমিনেল জিডিপিৰ কথা কোৱা হৈছে নমিনেল জিডিপি আছে আৰু এটা হৈ গৈছে ৰিয়েল জিডিপি যেতিয়া মই জিডিপি ক্যালকুলেশন কৰিম মানে গ্ৰস ডোমেষ্টিক প্ৰডাক্টৰ ক্যালকুলেশন কৰিম যোনটো বছৰত মই গ্ৰস ডোমেষ্টিক প্ৰডাক্টৰ গণনা কৰিছো মই হেতু বছৰৰে যদি বস্তুৰ দাম লওঁ অৰ্থাৎ কারেন্ট প্ৰাইসত যদি মই জিডিপি ক্যালকুলেশন কৰো তেতিয়াহলে হেতু মোৰ হৈ যাব নমিনেল জিডিপি আৰু কনস্ট্যান্ট প্ৰাইসত যেটুক মই বেস ইয়াৰ হিচাপে ঘোষণা ধৰি পেলাই মই যদি জিডিপি গণনা কৰো হেতুক মই ৰিয়েল জিডিপি বুলি কম তাৰ অৰ্থ হৈ গৈছে যে ৰিয়েল জিডিপিত ইনফ্লেশনৰ যেটো পার্ট হেতু হুমাই না থাকে কিন্তু নমিনেল জিডিপিৰ অন্তৰ্গত ইনফ্লেশন ইনক্লুড হৈ থাকে সো নমিনেল জিডিপি হৈ গৈছে যেতিয়া মই জিডিপি গণনা কৰিম কারেন্ট প্ৰাইসত So India slips to the 6th largest economy what IMF's latest data shows এটি USA China Germany তাৰপিছত আছে জাপান চতুৰ্থ স্থানত তাৰপিছত আছে ইউনাইটেড কিংডম পঞ্চম স্থানত তাৰপিছত আছে ভাৰত ষষ্ঠ স্থানত So according to the latest world economic outlook released by the International Monetary Fund the world's 3 largest economies in nominal GDP terms are USA China and Germany India has slipped to the 6th largest economy in nominal GDP terms ভাৰতৰ এতিয়া জিডিপি টু কিমান এস্টিমেট কৰা গৈছে 4.15 ট্ৰিলিয়ন ডলাৰ বুলি কোৱা হৈছে ইউনাইটেড কিংডম আৰু জাপানৰ পিছত ইউনাইটেড কিংডম আৰু জাপানৰ পিছত সো আপোনালোকে তলত দেখা পাইছে হেৰিটো ইউএসএ ৰ বৰ্তমানৰ জিডিপি হৈ গৈছে 30.8 ট্ৰিলিয়ন ইউএছ ডলাৰ চাইনাৰ হৈ গৈছে 19.6 জাৰ্মানীৰ হৈ গৈছে 4.7 ইউএছ ট্ৰিলিয়ন ডলাৰ জাপানৰ হৈ গৈছে 4.4 ইউনাইটেড কিংডমৰ হৈ গৈছে 4 পৰা 4.3 ৰ ভিতৰত আৰু ভাৰতৰ হৈ গৈছে 3.9 পৰা 4.2 ৰ ভিতৰত Next person to talk. Recently, the IUCN Red List has been updated. Which of the following Antarctic species has been included in the endangered category? শেহতীয়াকৈ IUCNৰ ৰঙা তালিকাখন আপডেট কৰা হৈছে আৰু তলৰ এন্টাৰ্কটিক প্ৰজাতিৰ কোনটো প্ৰজাতিক বিপন্ন শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে অপচন দিয়া হৈছে আপোনালোকক গেন্টু বা জেন্টু পেঙ্গুইন অপচন বি দিয়া হৈছে ওয়েন্ডাৰিং এলবাট্ৰছ অপচন সি দিয়া হৈছে এন্টাৰ্কটিক ফাৰ সিল নে অপচন ডি দিয়া হৈছে কেল্প গাল ইয়াত আপোনালোকে যিমান কিটা অপচন দেখা পাইছে এই গুটেই কিটা হৈ গৈছে এন্টাৰ্কটিক স্পিচিজ অৰ্থাৎ এন্টাৰ্কটিকাতহে এই প্ৰজাতিসমূহ দেখিবলৈ পোৱা যায় IUCNৰ নিজৰ এখন ৰেড লিষ্ট আছে য'ত বিভিন্ন ক্যাটেগৰীত পৃথিৱীৰ প্ৰজাতিসমূহক ক্যাটেগৰাইজ কৰা হয় তাৰে আটাইতকৈ যেটো আপোনালোকে ক'ব পাৰে যে ডেঞ্জাৰাছ ক্যাটেগৰী হেতু হৈ গৈছে এন্ডেঞ্জাৰ্ড আৰু নিয়াৰ এক্সটিংক্ট যে সম্পূৰ্ণৰূপে প্ৰায় বিলুপ্ত হোৱাৰ পথত এন্ডেঞ্জাৰ্ড মানে বিলুপ্ত হ'বলৈ গৈ আছে বিপন্ন ক্যাটেগৰী বুলি বা যাক কোৱা হয় Okay, option B বুলি কোৱা হৈছে ওয়েন্ডাৰিং এলবাট্ৰছ ইয়াত কাৰেক্ট আনসাৰটো হৈ যাব আপোনালোকৰ এন্টাৰ্কটিক ফাৰ সিল আৰু লগতে এম্পাৰাৰ পেঙ্গুইন বুলি আৰু এটা প্ৰজাতি আছে চৰাইৰ প্ৰজাতি সেই দুয়োটাকে এটা বিপন্ন ক্যাটেগৰীত ইনক্লুড কৰা হৈছে
So emperor penguin and Antarctic fur seal now endangered due to climate change. IUCN or red list কৈছে যে যেহেতু ক্লাইমেট চেঞ্জ হৈছে পৃথিৱীৰ যেটো সাৰফেস টেম্পারেচার সেই টেম্পারেচারটো বাহি বাহি গৈ আছে তাৰ ফলত কি হৈছে সি ওয়ার্মিং হৈছে সি ওয়ার্মিং হোৱাৰ বাবে যিমান আমাৰ আইস শিল্ড বা আইস শেলফ আছে সেই সমূহ লগাতকে সময়তকে আগতে গলিবলৈ আৰম্ভ কৰে যদি ধৰক জুন জুলাইত গলিব লাগে আজিকালি ফেব্ৰুৱাৰী মাৰ্চ মাহতে গলিবলৈ আৰম্ভ কৰি দিয়ে তাৰ ফলত কি হৈছে তাৰ ফলত এই এন্টাৰ্কটিকাত থকা যিমান প্ৰজাতি আছে সেই প্ৰজাতি সমূহৰ ওপৰত বহুত চাপ পৰিছে খোৱা বোৱা আদিৰ লগত তেওঁলোকে বহুত খেলিমেলি হৈছে সো তাৰ বাবদ এতিয়া এন্ডেঞ্জাৰ্ড ক্যাটেগৰীলে দুটা প্ৰজাতিক উন্নীত কৰা হৈছে এম্পাৰাৰ পেঙ্গুইন আৰু এন্টাৰ্কটিক ফাৰ সিল এইকেইটা হৈ গৈছে এম্পাৰাৰ পেঙ্গুইন দেখা পায় আপোনালোকে এই পেঙ্গুইন কিটা সহজে দেখিবলৈ পোৱা পেঙ্গুইন কিটাই হৈ গৈছে এম্পাৰাৰ পেঙ্গুইন যিমানবোৰ পেঙ্গুইন আছে তাৰ ভিতৰত এইকেইটা আটাইতকৈ সৰ্ববৃহৎ মানে বিগেষ্ট পেঙ্গুইন এইটো হৈ গৈছে এন্টাৰ্কটিক ফাৰ সিল আৰু এতিয়া এন্টাৰ্কটিক ফাৰ সিলটোক এন্ডেঞ্জাৰ্ড ক্যাটেগৰীত অনা হৈছে হয় তাৰ পিছত আৰু এটা আছে এইটো হৈ গৈছে সাদাৰ্ণ এলিফেন্ট সিল সাদাৰ্ণ এলিফেন্ট সিলক লিষ্ট কনসাৰ্ন ক্যাটেগৰীত আছিল নহয় তাৰ পৰা ভালনাৰেবল ক্যাটেগৰীলৈ অনা হৈছে হেতু আপোনালোকে মনত ৰাখিব সো তিনটা এন্টাৰ্কটিক প্ৰজাতিৰ যেটো ক্যাটেগৰী আছিল ক্যাটেগৰী সমূহ হলৱা হৈছে সো এতিয়া এন্টাৰ্কটিকৰ প্ৰজাতি বুলি ক'লে এইকেইটা হৈ গৈছে এন্টাৰ্কটিকৰ প্ৰজাতি ইয়াত আপোনালোকে পেঙ্গুইনৰ প্ৰজাতি কিটা দেখা পাইছে এম্পাৰাৰ পেঙ্গুইন গুটে পেঙ্গুইন সমূহৰ ভিতৰত আটাইতকৈ সৰ্ববৃহৎ হৈ গৈছে এম্পাৰাৰ পেঙ্গুইন তাৰপিছত এটা আছে চিন স্ট্ৰ্যাপ পেঙ্গুইন আছে এটা জেন্টু পেঙ্গুইন আছে কিং পেঙ্গুইন দেখিবলৈ পোৱা যায় মেকাৰনি পেঙ্গুইন দেখিবলৈ পোৱা যায় আৰু এডিল পেঙ্গুইন তাৰ বাহিৰে লেপাৰ্ড সিল আছে ৱেডল সিল আছে এটো এন্টাৰ্কটিক ফাৰ সিল কেপ পেট্ৰেল নামৰ চৰাই এটা আছে আৰ্কটিক টাৰ্ন সাদাৰ্ণ পোলাৰ স্কুৱা তাৰপিছত এইবোৰ হৈ গৈছে ৱেল হাম্পবেক ৱেল সাই ৱেল মিংক ৱেল অৰ্কা ব্লু ৱেল আৰু কমৰ্চেন্স ডলফিন এইবোৰ হৈ গৈছে এন্টাৰ্কটিকাৰ প্ৰজাতি আপোনালোকে অন্য জায়গাত দেখা নাপায় এই সাদাৰ্ণ আপোনালোকে পোলটোত দেখা পাব দক্ষিণ মেৰুত So IUCN has reclassified both emperor penguins and Antarctic fur seals as endangered on its red list of threatened species. Reclassify কৰা হৈছে ইয়াৰ আগতেও বিভিন্ন ক্যাটেগৰীত আছিল কিন্তু এতিয়া বিপন্ন ক্যাটেগৰীলে লৈ অহা হৈছে Emperor penguins were uplisted from near threatened to endangered due to rapid population decline and premature sea ice break. 2080 চনৰ ভিতৰত এম্পাৰাৰ পেঙ্গুইন এতিয়া বৰ্তমান যিমান আছে তাৰ অকল 20% হে থাকিব বুলি কোৱা হৈছে গতিকে সাংঘাতিকভাৱে এতিয়া যদি আমি সহায় নকৰো তেতিয়ালে সাংঘাতিকভাৱে এম্পাৰাৰ পেঙ্গুইন সমূহৰ জনসংখ্যা হ্ৰাস হ'বলৈ ধৰিছে এন্টাৰ্কটিক ফাৰ সিল jumped from least concern to endangered because of food scarcity from warming ocean যেতিয়া সাগৰ মহাসাগৰ সমূহৰ পৃষ্ঠৰ যেটো জলপৃষ্ঠৰ যেটো টেম্পাৰেচাৰ যেতিয়া উষ্ণতা বৃদ্ধি হলে তাত পোৱা মাছবোৰৰ গতি হলনি হয় যে কিমান মাছ কোট উলাব হেতু হলনি হৈ যায় তাৰ ফলত কি হয় এন্টাৰ্কটিক ফাৰ সিল বুৰে খাবলে কমকে পোৱা হয় সো সেই কাৰণে এতিয়া এন্ডেঞ্জাৰ্ড ক্যাটেগৰীলে অনা হৈছে IUCN ৰ কথা অকমান কৈ দিও 1948 চনত গঠন কৰা হৈছিল 5 অক্টোবৰত হেডকোয়াৰ্টাৰ আছে সুইজাৰলেণ্ডৰ গ্লেণ্ড নামৰ জাগাডোখৰত বৰ্তমানৰ ডাইৰেক্টৰ জেনেৰেল হৈ গৈছে গ্ৰেটেল এগুইলাৰ আৰু প্ৰেসিডেন্ট হৈ গৈছে ৰাজেন আল মুবাৰক International Union for Conservation of Nature IUCN. Next প্ৰশ্নটো আৰু এটা প্ৰজাতিৰ ওপৰতে which states have recorded the highest bat diversity in the state of India's bats 2024-25 report. ভাৰতত ৰাজ্যত বাদুলি 2024-25 প্ৰতিবেদনত কোনবোৰ ৰাজ্যই সৰ্বাধিক বাদুলিৰ বৈচিত্ৰ্য ৰেকৰ্ড কৰিছে অপচন দিয়া হৈছে আপোনালোকক অসম আৰু কৰ্ণাটক অপচন বি দিয়া হৈছে ওয়েষ্ট বেংগল আৰু মেঘালয় অপচন সি দিয়া হৈছে ৰাজস্থান আৰু গুজৰাট আৰু অপচন ডি দিয়া হৈছে কেৰালা আৰু তামিলনাডু এতিয়া ভাৰতত প্ৰথমবাৰৰ বাবে বাদুলিৰ জনসংখ্যা আৰু বাদুলিৰ বৈচিত্ৰ্যৰ ওপৰত প্ৰথমটো ৰিপৰ্ট প্ৰিপেয়াৰ কৰা হৈছে আৰু ষ্টেট অফ ইণ্ডিয়াজ ব্যাটছ 2024-25 ৰিপৰ্ট মুকলি কৰা হৈছে অসমৰ বিষয়ে বহুত এটা কোৱা হোৱা নাই অসমত কিমান বৈচিত্ৰতা আছে হেতু বিশেষভাৱে কোৱা হোৱা নাই বহুত বেছি বাদুলিৰ বৈচিত্ৰতা অসমত নাই কিন্তু জিন কেখন ৰাজ্যত আছে সেই কেখন ৰাজ্যৰ ওপৰত বেছিকে গুৰুত্ব দিয়া হৈছে যেহেতু এটো হৈ গৈছে প্ৰথমটো ৰিপৰ্ট আগন্তুক সময়ত আৰু ইয়াৰ ৰিপৰ্টটোত আৰু ডেটা কালেক্ট কৰা হ'ব
ওকে ঠিক আছে ইয়াত কাৰেক্ট আনসাৰটো হৈ যাব অপশন বি ওয়েস্ট বেঙ্গল আৰু মেঘালয় সৰ্বাধিক বাদুলিৰ বৈচিত্ৰ্য মানে কিমান প্ৰজাতি আছে এখন ৰাজ্যত সৰ্বাধিক বৈচিত্ৰ্যতা পোৱা গৈছে ওয়েস্ট বেঙ্গল আৰু মেঘালয়ত ঠিক আছে সো ফাৰ্স্ট এভাৰ bat conservation assessment flags threat to the species data dark spots এটা আরকে নামটা গৈছে যে ডার্ক স্পট পোৱা গৈছে মানে বিভিন্ন ৰাজ্যত আসলতে কিমান বৈচিত্ৰ্যতা আছে আসলতে কিমান বাদুলিৰ প্ৰজাতি আছে তাৰ বিষয়ে গমেই পোৱা হোৱা নাই হেতু আটকে ডাঙৰ কথা এই ৰিপৰ্টটোত উলাই পৰিছে যে ভাৰতৰ বিভিন্ন ৰাজ্যত কিমান আসলতে বাদুলিৰ বৈচিত্ৰ্য আছে হেতু বহু ৰাজ্যৰ বাবে জানিবই পৰা নগল আটাইতকৈ কম আপুনি যদি বাদুলিৰ বৈচিত্ৰ্যতা থকা ৰাজ্য বুলি কয় তেতিয়া হলে পঞ্জাবত আটাইতকৈ কম বাদুলিৰ বৈচিত্ৰ্যতা অকল দুটা তিনটা তাত বাদুলিৰ প্ৰজাতি পোৱা গৈছে So first ever national assessment state of India's bats 2024-25 কোনে কোনে কৰিছিলে হেতু আপোনালোকে মনত ৰাখিব লাগিব নেচাৰ কনজাৰভেশ্যন ফাউণ্ডেশ্যন আৰু ব্যাট কনজাৰভেশ্যন ইন্টাৰনেশ্যনেল নামৰ দুটা এনজিঅ এই পাৰ্টিকুলাৰ ৰিপৰ্টটো তেওঁলোকে নিৰ্মাণ কৰি উলিয়াইছে ইণ্ডিয়া হোস্টস around 135 bat species 16 endemic species reflecting significant biodiversity ৰিপৰ্টটোৰ মতে ভাৰতত 135টা বাদুলিৰ প্ৰজাতি আছে তাৰে 16টা এনেকুৱা প্ৰজাতি যি অকল ভাৰতত পোৱা যায় মানে এন্ডেমিক স্পিচিজ মানে অকল ভাৰতত পাব ভাৰতৰ বাহিৰে অন্য জায়গাত আপোনালোকে এই বাদুলিৰ প্ৰজাতি দেখিবলৈ নাপায় মুঠ আছে 135টা তাৰে 16টা endemic however 7 species are classified as threatened by the IUCN while 35 species remain unassessed or data deficient এই 135টা বাদুলিৰ প্ৰজাতিৰ ভিতৰত 7টা বাদুলিৰ প্ৰজাতি হৈছে endangered category ইনক্লুড হৈ থকা কিন্তু 135টাৰ 35টা এনেকুৱাটা বাদুলিৰ প্ৰজাতি আছে যাৰ বিষয়ে বহুত ডাটা আমি আজিও পোৱাই নাই ঠিক আছে সো এখন হৈ গৈছে লিষ্ট ওয়েস্ট বেঙ্গলত আছে 68টা বাদুলিৰ প্ৰজাতি 68 bat species মেঘালয়ত আছে 66টা বাদুলিৰ প্ৰজাতি মনত ৰাখিব 66 জনসংখ্যা নহয় 66 হৈ গৈছে বাদুলিৰ প্ৰজাতি বাদুলিটো বহুত আছে কিন্তু প্ৰজাতি হিচাপত কোট আছে হেতু সোৱা গৈছে ওয়েস্ট বেঙ্গলত 68 স্পিচিজ মেঘালয়ত 66 স্পিচিজ উত্তৰাখণ্ডত 52টা প্ৰজাতি সিকিমত 43টা প্ৰজাতি কেৰালাত 41টা প্ৰজাতি আৰু কৰ্ণাটকতো 41টা প্ৰজাতি অসমত প্ৰায় ৰিপৰ্টটোৰ মতে ৰিপৰ্টটোৱে কৈছে যে বহুত বেছি ডেটা কালেক্ট কৰিব পৰা নগল কিন্তু প্ৰায় 21ৰ পৰা 30ৰ ভিতৰত বাদুলিৰ প্ৰজাতি অসমত থকা বুলি তেওঁলোকে কৈছে সো Synopsis to হৈ গল যে 135 bat species ভাৰতত পোৱা যায় 16টা endemic 7টা তাৰে threatened আৰু 35 ৰ বিষয়ে ডেটা এতিয়া আমি পাব পৰা নাই অকনমান বাদুলিৰ বিষয়ে কৈ দিও বাদুলি কোট থাকিবলৈ roosting আৰু কোট থাকিবলৈ বিচাৰে habitat হৈ গৈছে cave trees আৰু man made structures যিবোৰ আমাৰ ধৰক এনেকুৱা কিছুমান স্ট্ৰাকচাৰ আছে যিবোৰ আৰ্কিওলজিক্যাল স্ট্ৰাকচাৰ হয় সেইবোৰত আপোনালোকে বাদুলি দেখিবলৈ পায় সো কেভ ট্ৰি আৰু man made স্ট্ৰাকচাৰ থাকিবলৈ বেছি ভাল পায় যেহেতু আপোনালোকে যদি গুহা আদি দেখে গুহা আদিত মাইক্ৰো ক্লাইমেট থাকে আৰু লগতে প্ৰেডেটৰ মানে বাদুলিক যিটো বস্তুৱে খায় সেই বস্তুবোৰ কমকে থাকে সেই কাৰণে গুহা আদিত থাকিবলৈ বেছি ভাল পায় মহাবলেশ্বৰত ৰবাৰ্স কেভ নামৰ এটা গুহা আছে যত আটাইতকে বেছি roosting আপোনালোকে ফিলিপছ লং ফিংগাৰ্ড বেটৰ আটাইতকে ডাঙৰ আপোনালোকে নেষ্ট বা তাত দেখিবলৈ পাব যে গুটেই ভাৰতৰ ভিতৰত সৰ্বাধিক ডাঙৰ এটা roost আছে হেতু হৈ গৈছে ৰবাৰ্স কেভত ইকোলজিক্যাল ৰোল যদি আপোনালোকে চাই পৰিবেশ তন্ত্ৰত কি ৰোল provides vital ecosystem services pollination and seed dispersal ত সহায় কৰে পেস্ট কন্ট্ৰোল কৰে এগ্ৰিকালচাৰ মানে কৃষি ভূমিৰ আশেপাশে থকা সৰু সৰু কীট পতংগ আদি বাদুলিয়ে খায় সয়েল নিউট্ৰিয়েন্ট এনৰিচমেন্ট কৰে আৰু লগতে ইকোসিস্টেম ষ্টেবিলিটি প্ৰভাইড কৰে ঠিক আছে নেক্সট প্ৰশ্নটো চাওক which international sports person has been appointed as the global brand ambassador by Indian tech giant Infosys ভাৰতীয় টেক জায়ান্ট ইনফোসিসে কোনজন আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ব্যক্তিক গ্লোবাল ব্র্যান্ড এম্বাসেডর হিচাপে নিযুক্তি দিছে অপশন দিয়া হৈছে কার্লোস অ্যালকারেজ অপশন বি দিয়া হৈছে লায়নেল মেসি অপশন সি দিয়া হৈছে এন্টনি ডুপন্ট আৰু অপশন ডি দিয়া হৈছে লামিন ইয়ামাল
কারেক্ট আনসারটো হৈ যাব নমিতা জেনেকে কৈছে এ হয় নেকি হয় কার্লোস অ্যালকারেজ কার্লোস অ্যালকারেজক ইনফোসিসে নিজৰ গ্লোবাল ব্র্যান্ড অ্যাম্বাসেডর হিচাপে নিযুক্তি দিছে So a purposeful partnership, Carlos Alcaraz teams up with Infosys. Next process to talk. Cambridge researchers have developed a stable memristor based on which material to reduce AI energy consumption. Cambridgeৰ গৱেষকসকলে কোনটো সামগ্ৰীৰ ওপৰত ভিত্তি কৰি AI শক্তি ব্যৱহাৰ হ্ৰাস কৰিব পৰাকে এটি সুস্থিৰ মেমৰিষ্টাৰ প্ৰস্তুত কৰিছে অপচন দিয়া হৈছে আপোনালোকক সিলিকন অপচন বি দিয়া হৈছে গোল্ড অপচন সি দিয়া হৈছে হাফনিয়াম অক্সাইড আৰু অপচন ডি দিয়া হৈছে কাৰ্বন নেনো টিউব Okay. So, electronic device circuit homo thake. So, circuit apnaloke khunise bibhinno resistor thake. So, tare eta aru eta device hoi goise memristor. Memristor namtore apnaloke dhoribo parise je memory hoite jorito hoi ase. So, a particular jitu electronic device, a device to a jetia electricity flow hoi thake, electricity flow কোনফালে ফ্লো হৈছিলে ইলেক্ট্ৰিসিটি অফ হোৱাৰ পিছতো মনত ৰাখিব পাৰে সো হেইটো কাৰণে এই পাৰ্টিকুলাৰ ডিভাইসটোৰ নাম দিয়া হৈছে মেমৰিষ্টাৰ এতিয়া কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ গৱেষকসকলে হেফনিয়াম অক্সাইডৰ পৰা মেমৰিষ্টাৰ নিৰ্মাণ কৰি উলিয়াইছে যাৰ দ্বাৰা AI যিমানবোৰ আমাৰ টেকনলজি আছে আৰু AI টেকনলজিত ব্যৱহাৰ হোৱা যিমান ডিভাইস আছে তাত কমতকৈ কম ইলেক্ট্ৰিসিটি ব্যৱহাৰ হ'ব পৰাকে মেমৰিষ্টাৰ নিৰ্মাণ কৰি উলিয়াইছে সো এই মেমৰিষ্টাৰ সমূহ হেফনিয়াম অক্সাইডৰ পৰা বনাই উলিয়া হৈছে যত আটাইতকৈ কম ইলেক্ট্ৰিসিটি ব্যৱহাৰ হয় So new brain inspired memristors promise to cut AI energy use janeke amar nerve amar jitu nerve cell ase tat synapse bili eta bostu thake synapse ot enekota junction jot kuntu phale সেই particular যেদিও আমাৰ ইয়াত যিমানবোৰ ট্ৰান্সমিট হয় সো সেই ট্ৰান্সমিট হোৱা কথাখিনি কোনটো ফলে গৈছিলে সাইনেপছে মনত ৰাখে ঠিক তেনেকুৱা এটা বস্তু মেমৰিষ্টাৰ কিন্তু মেমৰিষ্টাৰটো বায়োলজিক্যাল বস্তু নহয় মেমৰিষ্টাৰটো হৈ গৈছে এটা ইলেক্ট্ৰনিক ডিভাইস আৰু এটুক সাৰ্কিট এলিমেন্টৰ ফোৰ্থ pillar bili কোৱা হৈছে so Cambridge researchers developed a stable hafnium oxide memristor that may reduce AI energy consumption memristors are electronic devices that regulate current flow while remembering past charge flow কোনটো ফালে ইলেক্ট্ৰিসিটি ফ্লো কৰিছিলে সেই বস্তুটো মেমৰিষ্টাৰ এটাই মনত ৰাখিব পাৰে যদি ইলেক্ট্ৰিসিটি কাট অফ হৈছে তথাপিও মনত ৰাখিব পাৰিব যে ইলেক্ট্ৰিসিটিটো ফ্লো কোনফালে হৈছিলে They are the fourth fundamental circuit element alongside resistor, capacitor and inductor. So amar jimanbur electronic device ase tat ami resistor, capacitor, inductor dekha pau tare logot aru eta itia jog hoise hetu hoi gese memristor. Ar hafnium oxide er jetia memristor banai uliabo nirman kori uliabo tar dara electricity jitu consumption hetu komabo pora jabo. I hope apnaloke buji paise memristor bishoye Okay, so আজি মোৰ এই পাৰ্টিকুলাৰ পোৰ্শনটোত ইমানেই আছিল আপোনালোকৰ বাবে এটা প্ৰশ্ন ৰিট হৈ যাও জিওগ্ৰাফি ৰিলেটেড প্ৰশ্ন এফালে আপোনালোকক লিষ্ট 1ত নদীৰ নাম দিয়া হৈছে আৰু এফালে সেই নদীখনৰ ক্যাৰেক্টাৰিষ্টিকটো কেনেকুৱা হেতু লিষ্ট 2 দিয়া হৈছে আপোনালোকক বস্তুটো ম্যাচটা ফলোইং কৰিবলৈ দিয়া হৈছে নদীখনৰ হৈতে ক্যাৰেক্টাৰটো that estuary forming river, delta forming river, antecedent river or rift valley river or kotha koa hoise aru eta proshno apnalok archaeological ruins or bishoye khudha goise ahomor which of the following are correct pairs of archaeological ruins found in the mentioned districts of Assam Bamuni hill Bamuni paharor ji ruin ase hunitpurot ase boli koa hoise Songkhadevi ruin Nogaut Hingori ruin Kacharot aru Sujjo paharor ruin Gwalparat কোনটো পেয়াৰ শুদ্ধ হেতু আপোনালোকে মোক কমেন্ট সেকশনত জনাব অহা কাইলে আমি ডিসকাস কৰিম দুইটা প্ৰশ্ন
ক্লাছৰ PDF আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলত লাভ কৰিব তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব 8 তাৰিখৰ মই PDF খনো আজি আপলোড কৰিম ক্লাছটো শেষ কৰাৰ আগতে আপোনালোকক এটা ইনফৰমেশ্যন দিওঁ যে আড্ডা 247 নৰ্থ ইষ্টৰ বৰ্তমান চলি আছে অক্ষয় তৃতীয়া উপলক্ষে সেল আৰু এই পাৰ্টিকুলাৰ সেলত আপোনালোকে আমাৰ সকলো লাইভ বেটছত পাব 2 টাইমছ ভ্যালিডিটি 2 বছৰৰ ভ্যালিডিটি পাব আৰু লগতে আপোনালোকে সৰ্বনিম্ন দামত এই ব্যাটসমূহ ক্ৰয় কৰিব পাৰিব স্ক্ৰিনত আপোনালোকে এটা নম্বৰ দেখা পাইছে 081300432447 বেটৰ বিষয়ে আপোনালোকে যদি সবিশেষ জানিব বিচাৰিছে তেনেহলে এই নম্বৰটোত কল কৰিব লগতে যিসকল ছাত্ৰ-ছাত্ৰীয়ে APSC CCE বাবে প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ বাবে আড্ডা 247 নৰ্থ ইষ্টে লৈ আহিছে APSC CCE প্ৰিলিমছৰ বাবে ক্ৰাশ কোৰ্স ক্লাছসমূহ এই ক্ৰাশ কোৰ্সত অলৰেডি আৰম্ভ হৈ গৈছে যদিহে আপোনালোকে এতিয়াও জইন নাই কৰা সোনকালে এই পাৰ্টিকুলাৰ বেটছটোত জইন কৰক আৰু নিজৰ প্ৰিপাৰেচন আগবঢ়াই লৈ যাওক আজি মোৰ ক্লাছটো ইমানেই আছিল আপোনালোক সকলোৰে দিনটো শুভ হওক থ্যাংক ইউ